নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ মহামৃত্যুঞ্জয় মন্দিৰত ভক্তই আস্থাৰে দান কৰা ছাগলী চুৰি কৰি এতিয়া বিপদত পৰিছে চাৰিজনকৈ এনচিচিৰ কেডাৰ পুৱাৰ ভাগতে মহামৃত্যুঞ্জয় মন্দিৰত পূজা অৰ্চনা কৰিবলৈ আহিছিল এখন চাৰিচকীয়া বাহন লৈ চাৰিগৰাকী ভক্তৰ বেশত চুৰ আৰু তাৰ পাছত মহামৃত্যুঞ্জয় মন্দিৰত ভক্তৰে দান কৰি থৈ যোৱা এটা ক'লা ৰঙৰ ছাগলী উঠাই লৈছিল বাহনখনত আৰু আজিৰ দিনটোত বৰদিনৰ বাবে ভোজ খাবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল চাৰিটা চুৰে আৰু এই সমগ্ৰ প্ৰক্ৰিয়া দেখি আছিল স্থানীয় লোকে আৰু অৱশেষত এই পৰিকল্পনা বিফল হ'ল মহামৃত্যুঞ্জয় মন্দিৰৰ ছাগলী চুৰি কৰি বিপদত পৰিল চাৰি এনচিচি কেডেট ক্ৰিছমাছৰ বাবে ভোজ খোৱাৰ পৰিকল্পনা আছিল চুৰকেইটাৰ কিন্তু ক্ৰিছমাছৰ ভোজ খোৱাৰ পৰিকল্পনা বিফল হ'ল ভক্তই দান দিয়া ছাগলীক বিস্কুট খুৱাই গাড়ীত উঠাই লৈছিল চাৰিটাকৈ গভাইট চুৰে স্থানীয় ৰাইজে ইতিমধ্যে ভাঙি চুৰমাৰ কৰিছে চুৰি কাৰ্যত ব্যৱহৃত বাহনখন চাৰিটা চুৰৰ তিনিটাৰ ঘৰ নেপালত আৰু এটা চুৰ বঙাইগাঁৱৰ বুলি জানিব পৰা গৈছে প্ৰতিপুৱাই মহামৃত্যুঞ্জয় মন্দিৰত পূজা অৰ্চনা কৰিবলৈ আহে চুৰকেইটাই আৰু পূজা অৰ্চনা কৰিবলৈ অহা চুৰকেইটাই লৈ আহে এখন বিশেষ বাহন AS01BD 2767 নম্বৰৰ এখন বাহনত আহে চাৰিটাকৈ চুৰ আটাইকেইটা চুৰক উত্তম মধ্যম খুধাই পুৰণি গুদাম আৰক্ষীক গতাই দিলে ৰাইজে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে এখন ইয়ন বাহনেৰে পূজা অৰ্চনাৰ বাবে প্ৰতিপুৱাই আহে চাৰিটাকৈ চুৰ আৰু চুৰকেইটাৰ ঘৰ এটাৰ ঘৰ বঙাইগাঁৱত আৰু আন তিনিটাৰ ঘৰ নেপালত বুলি জানিব পৰা গৈছে নিজকে এনচিচিৰ কেডাৰ বুলি মন্তব্য প্ৰকাশ কৰিছে পৰিচয় জাহিৰ কৰিছে চুৰকেইটাই আৰু তেনে পৰিপ্ৰেক্ষিতত মহামৃত্যুঞ্জয় মন্দিৰত ভক্তই দান দিয়া ছাগলী চুৰি কৰি এতিয়া বিপদত পৰিছে স্থানীয় ৰাইজে তৎপৰতাৰে কৰায়ত্ব কৰিলে চুৰকেইটাক আৰু সমান্তৰালকৈ বাহনখন চুৰমাৰ কৰিছে ভাঙিছে আৰু ক্ষুব্ধ ৰাইজে উত্তম মধ্যম সোধাইছে আটাইকেইটা চুৰক আৰু অৱশেষত খবৰ দিয়া হ'ল পুৰণি গুদাম আৰক্ষীক আৰু পুৰণি গুদাম আৰক্ষী মহামৃত্যুঞ্জয় মন্দিৰৰ চৌহদত উপস্থিত হৈ জব্দ কৰিছে বাহনখন ইতিমধ্যে উদ্ধাৰ কৰিছে বাহনখনৰ ভিতৰৰ পৰা ছাগলী আৰু সমান্তৰালকৈ চাৰিটা চুৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলিও প্ৰাথমিক খবৰ আহি পৰিছে টাইমিটৰ সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ এই দৃশ্যাংশত থকা যুৱক কেইজনলৈ মন কৰক এইকেইজন যুৱকে পুৱাৰ ভাগতে পূজা অৰ্চনাৰ বাবে আহে মহামৃত্যুঞ্জয় মন্দিৰলৈ আৰু মহামৃত্যুঞ্জয় মন্দিৰত পূজা অৰ্চনা কৰাৰ পাছত এইকেইটা চুৰে উঠাই লৈছিল দান দিয়া মহামৃত্যুঞ্জয় মন্দিৰৰ এটা ছাগলী ক্ৰিছমাছৰ প্ৰীতিভোজ খাবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ চৰ্চা অব্যাহত আছে আৰু একেমুখে সকলো লোকে গৰিহণা দিয়া পৰিলক্ষিত হৈছে সমগ্ৰ কাণ্ডক কিয়নো ভক্তই আস্থাৰে মন্দিৰৰ বাবে আগবঢ়োৱা ছাগলী চুৰিত এতিয়া নামি পৰিছে একাংশ দুষ্ট চক্ৰ আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ তদন্ত অব্যাহত আছে আৰু ইফালে চুৰি কাৰ্যত ব্যৱহৃত হোৱা এইখন ইয়ন বাহন সৰ্বসাধাৰণ ক্ষুব্ধ জনতাই ভাঙি চুৰমাৰ কৰাৰ দৃশ্যাংশ বন্দী হৈছে টাইম এইটৰ কেমেৰাত এই মুহূৰ্তত কেতবোৰ দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক দেখুৱাই আছোঁ ঘটনা মানে মৃত্যুঞ্জয় মন্দিৰত এটা ছাগলী বাহিৰৰ চাৰিজনমান ল'ৰাই মানে বিস্কুট খুৱাই লৈ যাব বিচাৰিছিলে তেনেতে আমাৰ ৰাইজে ধৰিলে ধৰাৰ পাছত আমাক খবৰ দিছে আমি তাত আহি পালোঁ ইয়াতে আৰু বাকী কামখিনি এতিয়া আমি কৰি আছোঁ এতিয়া দান দিয়া ছাগলী মন্দিৰৰ ভিতৰতে মন্দিৰত চাৰিজন আমি দেখা পাইছোঁ এতিয়া তেনেকৈ NCC হেৰি কিবা কৰোঁ বুলি কৈছে ঘটনা মানে মৃত্যুঞ্জয় মন্দিৰত এটা ছাগলী বাহিৰৰ চাৰিজনমান ল'ৰাই মানে বিস্কুট খুৱাই লৈ যাব বিচাৰিছিলে ডিউটি থকা অৱস্থাত আমাৰ মহামৃত্যুঞ্জয় মন্দিৰত আমি ইয়াতে ডিউটি কৰোঁ মহামৃত্যুঞ্জয় মন্দিৰৰ চিকিউৰিটি তেখেতলোকে মন্দিৰতো অনেক দৰ্শনাৰ্থী আহে কিন্তু তাৰ ভিতৰত আমি ইনফৰ্মেশ্যন এটা পালোঁ যে কোনোবা গাড়ী এখনত আমাৰ ছাগলী উঠাইছে মন্দিৰ লগালগ খবৰ পালোঁ গেটটো বন্ধ কৰি দিলোঁ গেটটো বন্ধ কৰোঁতে হয় দেখিছোঁ তেওঁলোকৰ গাড়ীত ছাগলী আছিল কিন্তু আমি তেওঁলোকক গাড়ীৰ পৰা উলিয়াবলৈ বহুতবাৰ ৰিকুৱেষ্ট কৰিলোঁ তেওঁলোক নোলালে উদ্ধত ৰাইজ বহুত ছাগলী এটা মানুহ চাৰিজন তাতে বহুত ৰাইজক ভিৰ আছিলে ভিৰ ভাৰৰ সময়তে চুৰ কৰিলে গাড়ীখনক ক্ষতি কৰিলে তেওঁলোক দুজন ধৰা হ'ল দুজন পলালে পিছত ৰাইজে আকৌ দুজন বেলেগ জেগাত ধৰা কৰি আমাৰ মন্দিৰলৈ লৈ আহিছে তেওঁলোক NCCয়ে কৰে আমাৰ ৰেগুলাৰ মন্দিৰত আহে মন্দিৰত গছপুলিত পানী দিয়ে কুকুৰক বিস্কুট চিস্কুট খুৱাই তেওঁলোকক ৰাতিপুৱা আমি ছাৰ বুলি মাতোঁ কিন্তু এতিয়া ইমান লাজ লাগিছে তেওঁলোকক আমি ধৰি ৰাখিবলগীয়া ছাগলীটো মহামৃত্যুঞ্জয় মন্দিৰৰ ছাগলী এইটো পাঠা ছাগলী ইয়াত দান দিয়া ছাগলী হয়
তেওঁলোকে আহি পেলাই মন্দিৰত এইটো কাম কৰিব নালাগিছে। তেওঁলোকে দৰমহা পাতি সম্পূৰ্ণ মানে চৰকাৰী চাকৰি কৰা মানুহ, তেওঁলোকে কামটো কৰিবলৈ অকণো শ্ৰম নাপালে। তেওঁলোকক দেখি আমাৰহে লাজ লাগিছে। সঁচা কথা কৈ আমিহে লাজ পাইছো এনেকুৱা এটা কৰ্ম কৰাৰ কাৰণে। ডিউটি থকাৰ অৱস্থা ঘটনা মানে মৃত্যুঞ্জয় মন্দিৰত এটা ছাগলী বাহিৰৰ 4জনমান ল'ৰাই মানে বিস্কুট খুৱাই লৈ যাব বিচাৰিছিলে। তেনেতে আমাৰ ৰাইজে ধৰিলে, ধৰাৰ পাছত আমাক খবৰ দিছে, আমি তাত আহি পালো ইয়াতে, আৰু বাকী কামখিনি এতিয়া আমি কৰি আছো। দান দিয়া ছাগলী মন্দিৰৰ ভিতৰতে মন্দিৰ 4জন আমি দেখা পাইছো এতিয়া। তেনেকে NCC হেৰি কিবা কৰো বুলি কৈছে। ঘটনা মানে ডিউটি থকাৰ অৱস্থাত আমাৰ ব্ৰহ্মবিদ্যা মন্দিৰত আমি ইয়াতে ডিউটি কৰোঁ। ব্ৰহ্মবিদ্যা মন্দিৰৰ চিকিউৰিটি। তেখেতলোকে মন্দিৰতো অনেক দৰ্শনাৰ্থী আহে, কিন্তু তাৰ ভিতৰত আমি ইনফৰ্মেশ্যন এটা পালোঁ যে কোনোবা গাড়ী এখনত আমাৰ ছাগলী উঠাইছে মন্দিৰ। লগালগ খবৰ পালোঁ, গেটটো বন্ধ কৰি দিলোঁ। গেটটো বন্ধ কৰোঁতে হয় দেখিছোঁ তেওঁলোকৰ গাড়ীত ছাগলী আছিল, কিন্তু আমি তেওঁলোকক গাড়ীৰ পৰা উলিয়াবলৈ বহুতবাৰ ৰিকুৱেষ্ট কৰিলোঁ, তেওঁলোক নোলালে। উদ্ধত ৰাইজ বহুত ছাগলী এটা, মানুহ 4জন। তাতে বহুত ৰাইজক ভিৰ আছিলে, ভিৰ ভাৰৰ সময়তে চুৰ কৰিলে, গাড়ীখনক ক্ষতি কৰিলে। তেওঁলোক 2জন ধৰা হ'ল, 2জন পলালে। পিছত ৰাইজে আকৌ 2জন বেলেগ জেগাত ধৰা পৰি আমাৰ মন্দিৰলৈ লৈ আহিছে। তেওঁলোক NCC কৰা, আমাৰ ৰেগুলাৰ মন্দিৰত আহে, মন্দিৰত গছ পুলিত পানী দিয়ে, কুকুৰক বিস্কুট চিস্কুট খুৱায়। তেওঁলোকক ৰাতিপুৱা আমি ছাৰ বুলি মাতো, কিন্তু এতিয়া ইমান লাজ লাগিছে তেওঁলোকক আমি ধৰি ৰাখিবলগীয়া আছে। ছাগলীটো মহামৃত্যুঞ্জয় মন্দিৰৰ ছাগলী, এইটো পাঠা ছাগলী, ইয়াত দান দিয়া ছাগলী হয়। তেওঁলোকে আহি পেলাই মন্দিৰত এইটো কাম কৰিব নালাগিছে। তেওঁলোকে দৰমহা পাতি সম্পূৰ্ণ মানে চৰকাৰী চাকৰি কৰা মানুহ, তেওঁলোকে কামটো কৰিবলৈ অকণো শ্ৰম নাপালে। তেওঁলোকক দেখি আমাৰহে লাজ লাগিছে। সঁচা কথা কৈ আমিহে লাজ পাইছো এনেকুৱা। মনোহৰ ৰাজবংশী আৰু লগৰ কেইজন অৰ্জুন, অ', তাৰপিছত কিষাণ, অ', অমৃত। কি নাম? অমৃত তোমাৰ ঘৰ ক'ত? মোৰ বঙাইগাঁও, আৰু তেওঁলোকৰ? নেপাল। তোমালোকে ক'ত চাকৰি কৰা? এটা আছে বাটাৰ NCC, এইট আছাম বাটাৰ NCC। বেটেলিয়ান NCC। কি কাৰণত মন্দিৰৰ এই ছাগলীটো তোমালোকে চুৰ কৰিলা? ফুল হ'ল এতিয়া আজি আমি ফুল হ'ল এতিয়া মানে ক্ষমা খুজিছো ৰাইজৰ আগত। এটাই এটাই। আমি 4জন আছো। কি লৈ আহিছিলা? কাৰ লৈছো কাৰ কি কাৰ? গাড়ীখন কাৰ? এটা লগৰ আছিল, লোকৰ মানে কাৰ? উৎপল। উৎপল কি হয় তোমালোকৰ? আমরা একে এক্সট্রা